নমস্কাৰ, মই প্ৰাঞ্জল স্বাগতম জনাইছো তেজস লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ। পুনৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কণ্ঠশিল্পী নীলোৎপল বৰাৰ। বিদেশী ৰাষ্ট্ৰৰ পৰা টকা ধাৰ লৈ চলা চৰকাৰৰ বাবে ৰাইজে বানাক্ৰান্তৰ বাবে সাহায্য বিচৰাটো কিয় ভুল? কেতিয়াবা নিগনিও সিংহক সহায় কৰি সিংহৰ জীৱন বচোৱাৰ সাধু আমি সৰুকালিতেই পঢ়ি আহিছো। যদি পইচা উঠাবই নালাগিছিল, বানপানী হোৱাৰ লগে লগে বানাক্ৰান্তৰ দায়িত্ব কিয় নললে চৰকাৰে? মন্তব্য কণ্ঠশিল্পী নীলোৎপল বৰাৰ। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। উখ ৰাম, কিমান আৰু এনেকুৱা ভিত্তিহীন কথাবিলাক কৈ কৈ আমাৰ মূৰটো বেয়া কৰে। গোটেই বিদেশী ৰাষ্ট্ৰবোৰৰ পৰা পইচা ধাৰ লৈ লৈ দেশ চলাই থকা চৰকাৰে আকৌ আমাক কয় যে বানপানীৰ সময়ত আমি বাকচটো লৈ পেলাই সাহায্য উঠোৱাটো আমাৰ ভুলেই হ'ল। আৰু আপোনালোকে কাম ইমান দেৰিকৈ আৰম্ভ কৰিছে, ৰাইজ নথকা হলেতো 1500, 2000, 3000 মানুহ শিৱসাগৰ, যোৰহাটত মৰিব লগা হলহেঁতেন। তাৰমানে কি মানুহবিলাকক মৰিবলৈ এৰি দিব লাগিছিল নেকি? আপুনি ৰাইজক ধন্যবাদহে দিব লাগিছিলে যে মই কৰিব নোৱাৰা কামটো আজি ৰাইজে কৰি দিলে। সেইখিনিতো আপোনাৰে মানুহ, গোটেই অসমখনৰ মানুহখিনি আপোনাৰে জনসাধাৰণ নহয় জানো? যদি পইচা উঠাবই নালাগে তেতিয়াহলে আপুনি বানপানী হোৱাৰ লগে লগে কব লাগিছিল যে সকলো দায়িত্ব মই লৈছো, ৰাইজ আপোনালোকে নিজৰ পকেটৰ পইচা দিব নালাগে, মই আছো আপোনালোকৰ লগত, সকলো গোটেই মানুহক মই ৰেস্কিউ কৰিম, সকলোকে খাদ্য মই দিম আৰু যিমান কৰিব লাগে চব দায়িত্ব মই ল'ম। ৰাইজৰ বাবে সকলো কৰাৰ পিছত বহুত দেৰিকে 2 সপ্তাহ পিছত আহি আপোনাৰ এই কথা আমি আৰু নুশুনো দেই। আৰু আপুনি যেনেকৈ কৈছে সহায়টো তেনেকুৱা বস্তু নহয়। কেতিয়াবা নিগনিয়েও সিংহক সহায় কৰি সিংহৰ জীৱন বচোৱাৰ সাধু আমি সৰুতে পঢ়ি আহিছো। গোটেই অসমবাসী ৰাইজৰ ভালৰ বাবে নিজৰ সামৰ্থ্য অনুযায়ী 10 টকা হলেও দিছে। আৰু সেই যিয়ে 10 টকা, 20 টকা, 100 টকা, 200 টকা দিছে, তেওঁলোকে সেই বাকচটোতে 100 টকা, 200 টকা বা 10 টকা দিছে। আৰু সেই মাধ্যমটো যদি নাথাকিলে হয় তেতিয়াহলে সেই মানুহজনে 20 টকা দিবলৈ কেনেকৈ শিৱসাগৰলৈ গলহেঁতেন? কোনোবাই যদি 2-এজনে বদমাচি কৰিছেও, সেয়াও দেখোন আপোনালোকৰ মানুহে ওলালে। আপোনালোকে যে ডাঙৰ ডাঙৰ পোষ্টাৰ লগাইছিলে বানমুক্ত অসম, তাৰ ঠাইত যদি দম আছে আপোনালোকে ঋণমুক্ত অসম বুলি পোষ্টাৰ লগাওক। বানপানীত মানুহে মানুহৰ বাবে কাম কৰা প্ৰতিজন মানুহক আপুনি ধন্যবাদ দিয়াৰ পৰিৱৰ্তে তাচ্ছিল্য আৰু উপলুঙাহে কৰিলে। ইয়াৰ উত্তৰ কিন্তু সময় দিব। মুখ্যমন্ত্ৰীয়ে বান সাহায্য সংগ্ৰহৰ নামত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া এগৰাকী মহিলাৰ। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন। মুখ্যমন্ত্ৰীলৈ আজি আৰু এটা মোৰ পোনপটীয়া প্ৰশ্ন। আমি যদি বান সাহায্য বিচাৰি পইচা তুলি ৰাইজক সহায় কৰিব নালাগে, তেতিয়াহ'লে আপোনালোক চৰকাৰে সোনকালে গৈ সেই বানাক্ৰান্ত মানুহৰ ওচৰত গৈ উদ্ধাৰ কৰক, সোনকালে ঘৰবোৰ বনাই দিয়ক, সোনকালে ঘৰবোৰ চাফা কৰি দিয়ক। আজি আমাৰ ইয়াত পাৰ্লাৰত কাম কৰি আছো, আমাৰ ইয়াত পাৰ্লাৰত কাম কৰা পইচাই ইয়াত বান সাহায্য লৈ আছো। বহুতৰ ওচৰলৈ গৈছিলো ভিক্ষা খুজিবলৈ, কাৰণ এতিয়া আমি ভিক্ষা খুজিবলৈ লাজ কৰা নাই, শিৱসাগৰবাসী হওক, চৰাইদেউবাসী হওক। আৰু এই ভিক্ষা খুজি হলেও যিসকল মানুহে এই ৰাইজক উদ্ধাৰ কৰিলে, যদি এইসকল মানুহে উদ্ধাৰ নকৰিলেহেঁতেন তেতিয়াহ'লে আপোনালোকে যে এই 8-9 দিনৰ পিছত দাইল 5 কেজি, বালক মিঠাতেল আধা লিটাৰ বা 1 লিটাৰ গৈ পোৱালৈকে তেতিয়ালৈকে মানুহে নেখাই নবৈ মৰিলেহেঁতেন। বুজি পালেনে? আৰু এতিয়া যদি এই ৰাইজে উদ্ধাৰ নকৰিলেহেঁতেন, কাঁহী বাতিৰ পৰা আদি কৰি খোৱা বস্তুৰ পৰা আদি কৰি পিন্ধা কাপোৰ, এজন বুঢ়া মানুহে এটা ডেকা ল'ৰাই স্কাৰ্ট পিন্ধি পিন্ধি ঘূৰি ফুৰিবলগীয়া হৈছে। লাজ কৰা নাই কোনেও। এজন বুঢ়া মানুহে গামোচা এখন গাত লৈ মেখেলা এখন পিন্ধি থাকিবলগীয়া হৈছে, কাৰণ তেওঁ লাজ কৰা নাই। এতিয়া ভিক্ষা কৰিবলৈ লাজ নকৰা হৈছে আমাৰ অসমৰ মানুহে। সঁচাকৈয়ে এই অৰুণোদয় আঁচনিৰ পৰা যে ৰাইজৰ পৰা 150 টকাকৈ কাটিবলগীয়া হৈছে, আপুনি ইয়াতে ভৰাই দিয়ক পইচাটো, কাটিব লগা হৈছে, সেইটো সঁচাকৈয়ে লাজৰ বিষয়। কাৰণ ইমান টকা বান সাহায্যৰ কাৰণে মুখ্যমন্ত্ৰী বুজিলে আহি আছে, বা কেন্দ্ৰীয় চৰকাৰে দিছে বা বাহিৰৰ মানুহে দি আছে, সিমানখিনি টকা দিয়াৰ পাছতো আকৌ অৰুণোদয়ৰ পৰা পইচা কাটিবলগীয়া হৈছে। ঠিক আছে, আমি মানি লৈছো, আমি ভুল কৰিছো, আমি দান পাত্ৰ বিচাৰি ঘূৰি ফুৰিছো, ভিক্ষা কৰি ফুৰিছো, কিন্তু আপুনিও সাহায্য লৈছে, সেইটো কথা আপুনিও স্বীকাৰ কৰিব লাগিব। লগতে আৰু এটা কথা কওঁ, উপদেশতকৈ আৰ্হি ভাল, গতিকেলৈ আপুনি যিটো আৰ্হি দেখাব অসমৰ ৰাইজে সেইটোকে ল'ব। আৰু যদি আজি সময় গগৈ আৰু মিষ্টাৰ বিটুৰ দৰে মানুহে এতিয়া ঘৰ বনাই নাথাকিলেহেঁতেন, এতিয়াও বহুত মানুহ তম্বু তৰি তৰি বৰষুণত তিতিছে, ৰ'দত শুকাইছে, তেনেকে বহুত মানুহ চুকে কোণে পৰি আছে, য'ত আপুনি ঢুকি পোৱাগে নাই, যিডোখৰ জেগা আপুনি দেখাগে নাই। গতিকেলৈ তেওঁলোকে ঘৰটো বনোৱাৰ পিছত আপুনি SOP লগালে নহ'ব যে ইহঁতি ক'ৰবাৰ পৰা পইচা তুলি ঘৰ বনাইছে। য'ৰ পৰাই তোলক লাগিলে, তাহাঁতি মিষ্টাৰ বিটুহঁতে ঘৰ বনাইছে, সময় গগৈয়ে ঘৰ বনাবলৈ চেষ্টা কৰি আছে, বহুত জেগাত বনাই আছে। গতিকেলৈ পিছত আপুনি এইটো SOP নলগাই যাতে। আৰু আকৌ এবাৰ কওঁ, উপদেশতকৈ আৰ্হি ভাল।
শেষত এটাহে কওঁ, মানুহে মানুহৰ বাবে যদি আজি জীয়াই নাথাকিলেহেঁতেন তেতিয়াহ'লে চৰাইদেউবাসী হওক, শিৱসাগৰবাসী হওক, যোৰহাটবাসী হওক, পেটত গামোচা মাৰি মাৰি বহুত মানুহ মৰিলেহেঁতেন নেখাই নবৈ। গতিকেলৈ এইটো আমাৰ জুবিন দাই দি যোৱা আদৰ্শ, ভিক্ষা খুজি হ'লেও আমি ৰাইজক সহায় কৰিমেই। এই আদৰ্শক আপুনি বন্ধ কৰিবলৈ নিবিচাৰিব। জয় আই অসম, জয় জুবিন দা। মহানগৰীৰ ফাঁচী বজাৰত মেগজিনসহ গুলী উদ্ধাৰ। দিছপুৰ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে গুলী। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু। এগৰাকী মহিলাৰ পৰা উদ্ধাৰ হৈছে গুলীসহ মেগজিন। মেগজিনৰ পৰ্যাপ্ত অনুজ্ঞাপত্ৰ থকা বুলি আৰক্ষীৰ সন্মুখত মহিলাগৰাকীৰ প্ৰকাশ। চাৱা হওক গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। কলিয়াবৰৰ দেউলী চিলাবন্ধাত এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ। দেউৰী চিলাবন্ধা আৰু বালিদুৱাৰ সংযোগী পথৰ কাষৰ পুখুৰীত উদ্ধাৰ মৃতদেহটো। মৃতদেহটো জাৱনী গাঁৱৰ বাবুল বৰাৰ বুলি চিনাক্ত। বৃহস্পতিবাৰে নিশা 8 বজাত ঘৰৰ পৰা ওলাই গৈছিল লোকজন। পুৱা দেউৰী চিলাবন্ধা গাঁৱৰ পুখুৰীৰ পাৰত উদ্ধাৰ হয় চেণ্ডেল আৰু চাইকেল। SDRF বাহিনীয়ে উদ্ধাৰ কৰে মৃতদেহটো। চাৱা হওক কলিয়াবৰৰ পৰা আমাৰ সাংবাদিক সত্যজিৎ গগৈয়ে পঠিওৱা এই প্ৰতিবেদন। বাবুল বৰা যাওনি। এইটোতো কেতিয়া হৈছিল নাজানো। ঘৰৰ পৰা খবৰ দিয়া মতে 8টা বজাত ৰাতি ঘৰৰ পৰা ওলাই গৈছে। তাৰপিছত আৰু কি হৈছে, কিমান সময়ত হৈছে এইটো আমি নাজানো। এতিয়ালৈকেতো একো হোৱা নাই, খালি চাইকেলখন আৰু চেণ্ডেল পাত পোৱা হৈছে। মই আহি দেখাত চাইকেলখন পৰি আছে আৰু চেণ্ডেল পাত পৰি আছে আৰু গামোচা এখন পানীত পৰি আছে। পুখুৰীৰ পৰা সন্দেহ কৰে। এটা সন্দেহ সেইটোৱে হৈছে, কাৰণ বিচাৰিলোঁ, ঘৰতো চালোঁ, যেনি তেনি চালোঁ, জংঘলে মংগলে চালোঁ, ক'তো পোৱা নাই যেতিয়া সেইটোৱে সন্দেহ। SDRF পুলিচৰ লোক আহিছে তেওঁলোকক মই তেতিয়া লগে লগে ফোন কৰিছোঁ, আহিছে, এতিয়া পাইছে, এতিয়া কি উদ্ধাৰ কি কৰে। শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সংবাদমেল। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ সংবাদমেলত অংশগ্ৰহণ। 19 জুলাইৰ মহাপ্ৰলয় আৰু বান বিভীষিকা সন্দৰ্ভত অনুষ্ঠিত কৰা হৈছিল সংবাদমেল আয়োজন। চাৱা হওক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন। আমি অসমৰ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে 19 জুলাই উজনি অসমৰ দুখন জিলা চৰাইদেউ আৰু শিৱসাগৰ বানে যি মহাপ্ৰলয়ৰ সূচনা কৰিলে, সেই তাৰিখৰ পৰা আজিলৈকে শিৱসাগৰ জিলাখন বানমুক্ত হোৱা নাই। পানী আংশিক পৰিমাণে কমিছে, কিন্তু দুৰ্যোগ দুৰ্ভাৱনাবোৰ মানুহৰ কমা নাই। এতিয়াও হাজাৰ হাজাৰ বৰ্ণাঢ্য ৰাস্তাত আছে, কেম্পত আছে, ঘৰলৈ যাব পৰা নাই। মানুহৰ দুশ্চিন্তা ক্ৰমান্বয়ে বাঢ়িছে। ৰাইজৰ মানসিক পৰিৱৰ্তন হৈছে। ৰাইজে এনেকৈ ভাবিছে লাহে লাহে পানীটো কমি যাব, কিন্তু মোৰ আপোন ঘৰখন কি হ'ব? গৰু উটি গ'ল,
গাহৰি উটি গ'ল, ছাগলী উটি গ'ল, ঘৰৰ ভিতৰত থকা সোণৰ অলংকাৰ পানীয়ে উটুৱাই লৈ গ'ল, গাড়ীকেইখন পানীৰ তলতেই আছে, মই জীয়াই থাকি কি কৰিম? এনেকুৱা ধৰণৰ মনস্তাত্ত্বিক পৰিৱৰ্তন ক্ৰমান্বয়ে শিৱসাগৰ জিলাৰ বৰ্ণাঢ্যসকলৰ মাজলৈ আহিবলৈ ধৰিছে। আৰু এই মনস্তাত্ত্বিক যি পৰিৱৰ্তন, সেই পৰিৱৰ্তন কাৰ কাৰণে হ'ল? চৰাইদেউ আৰু শিৱসাগৰ, য'ত কোনো কালে কোনো দিনে এনেকুৱা দুৰ্যোগ হোৱা নাছিল, সেই জিলা দুখনত এনেকুৱা দুৰ্যোগ কিয় হ'ল? চৰাইদেউ লেখীয়া ওখ পাহাৰীয়া অঞ্চলত কেনেদৰে বানপানীয়ে সকলোকে গ্ৰাস কৰি পেলালে? আৰু শিৱসাগৰ বিস্তীৰ্ণ অঞ্চল বানপানীয়ে প্লাবিত কৰি মানুহৰ জনজীৱন, সামাজিক জীৱন, অৰ্থনৈতিক জীৱন সম্পূৰ্ণৰূপে তছনছ কৰি এক বেদনাদায়ক মুহূৰ্তলৈ মানুহবিলাক ক্ৰমান্বয়ে ধাৱমান হৈছে। সৰু পথাৰৰ দৈয়াং আৰু ধনশিৰি নৈৰ ৰাইজৰ জীৱন জীৱিকাক লৈ অনিশ্চয়তা। আমগুৰি বচা পথাৰৰ 12টাকৈ পৰিয়ালে এতিয়াও অস্থায়ী বান শিবিৰত। পৰ্যাপ্ত সাহায্য আৰু নিৰাপত্তাৰ দাবী স্থানীয় ৰাইজৰ। চাৱা হওক সৰু পথাৰৰ পৰা আমাৰ সাংবাদিক সুৰজ গগৈয়ে পঠিওৱা এই প্ৰতিবেদন। খেতিপথাৰ আছিলো, খেতিপথাৰ মানে কালি ডুবি যোৱা নহয়, মানে শাওনৰ 1 তাৰিখৰ পৰা সোমাইছে নহয়, তাৰ আগতে যেনিবা খেতিপথাৰ মৰি এদাই হ'ল। আমাৰ 3-4 বিঘামানকৈ খেতি আছিলে, অকল আমাৰে বুলি নহয়, আমাৰ ওচৰ চুবুৰীয়া গোটেই ঘৰে আছিলে বাৰু। তেতিয়া আমাৰ সেইটো সময়ত আমাৰ খেতি বাতি মাৰি এদাই কৰি থৈ গ'ল। এনেকৈ ভিতৰৰ কোঠালি বাচি আছিলে, তাতে আমি এইকেইদিন নাছিলোঁ বাৰু। এতিয়া কালি প্ৰশাসনৰ ফালৰ পৰা গৈ পেলাই আমাক লৈ আহিলেগৈ। সেই ভিতৰত এতিয়া তাৰমানে সেয়াটো সোমাই যাব যে, সেইকাৰণে জেগা নহ'ল কাৰণে এতিয়া ইয়ালৈ লৈ আহিলে। আমি ইয়াৰ পৰাই কালিৰ পৰা ইয়াত আছোঁ। কিমানটা পৰিয়াল আছে ইয়াত? আমি ইয়াত 12টা আছিলোঁ। এতিয়া কিছুমান ঘৰলৈ গৈছে, আৰু নিজৰ ঘৰতো যিমান হেৰি হ'লেও পানী ডুবা হ'লেও চাওঁ লাগে নহয়, কিছুমান কেইগৰাকীমান গৈছে চাবলৈ। আমি আৰু এই 2-3গৰাকীমান ইয়াতে আছোঁ। বানৰ বিভীষিকাৰ পাছত যেতিয়া আপোনালোক ঘৰখনলৈ উভতি যায়, হয়, তাৰ পাছত চৰকাৰে কিবা ক্ষতিপূৰণ দিয়ে নে আপোনালোক? এতিয়া আমাক ইয়াতে যি দিব, আমাক পিছত ঘৰলৈ গ'লে আমাক একো নিদিয়ে আৰু। এতিয়া এবাৰে নহয়, প্ৰত্যেকবাৰে আমাক তেনেকুৱা হয়। আমি ঘৰলৈ যোৱাৰ পিছত মানে বহুত কষ্টত চলিবলগীয়া হয়, কাৰণ আমাৰ খেতিতে নিৰ্ভৰ কৰি চলা, আমাৰ খেতি বাদে অন্য নাই। খেতিটোৱে মাৰি নিয়ে আমাৰ, সেইকাৰণে ঘৰত চলিবলৈ দিগদাৰ হৈ যায়। প্ৰতি বছৰে হয় এনেকুৱা? প্ৰতি বছৰ মানে 18 চনত হৈছিলে, তাৰ আগত নহ'লে ইমান। 18 চনত হৈছিলে, 18 চনৰ পৰা নাই, তাৰপৰা আজি 3 বছৰ হৈ গ'ল। এনেকৈ মানে পানীতে হেৰি হৈ থকা পৰিছে আৰু। খৰালি ছিজনত আৰু খেতি অকণমান পালেও সেইবিলাক ইমান খোজখুজীয়া খেতি বুলি ক'ব লাগিব। এতিয়া বাৰিষা ছিজনতে পাওঁ অলপমান হেৰি আৰু, তাকে এতিয়া গছ হেণ্ডালিত উঠা মাত্ৰকে আমাৰ এইবাৰ খেতি অলপ চলপ ওলাই আহে, 2-3 এনেকৈ সপ্তাহ নিবলৈ পাওঁহে, তাৰপৰা এনেকৈ বানপানী আহি লৈ যায়হি আৰু। ঋণ লৈ গোটেই? ঋণ লৈ আমি খেতি কৰোঁ, আমি বন্ধন গোটৰ লোন লৈ পেলাই খেতি কৰা। এনেকৈ এতিয়া খেতি মৰি আদায় হৈ গ'ল, আমাৰ এতিয়া গোট চলাবলৈ আমাৰ সমস্যা হৈছে। এতিয়া চৰকাৰক কেতিয়া আহ্বান জনাম, আমাক ক্ষতিপূৰণটোকে দিয়ক, অন্য আমাক নিদিলেও নালাগে বাৰু। এনেও আমাক আজিলৈকে বাৰু 18 চনত যিটো পানী হৈ গ'ল, সেইটো পানীটো ডকুমেণ্টছ খুজিলে আমি দিলোঁ, তাৰপৰা যোৱা বছৰ খুজিলে দিলোঁ, তাৰ আগবছৰ খুজিলে দিলোঁ। মানে ডকুমেণ্টছ জেষ্ট কৰি আমাৰ যিকেইটা সাঁচতীয়া ধন থাকে নহয়, সেইকেইটকা আমাৰ আদায় কৰি দিবলগীয়া হয়, কিন্তু আমি একো এটা নাপাওঁ। চৰকাৰক এতিয়া আমি আপোনালোকৰ যোগেদি এতিয়াও অনুৰোধ জনাইছোঁ যে আমাক আন কেইবছৰ নিদিলে নাই, এইবছৰ আমাৰ যিমানখিনি ক্ষতি হৈছে নহয়, ক্ষতিপূৰণখিনি আমাক সহায় কৰক, যাতে আমি পিছত লোন লৈ আমি খেতি কৰি চলাই। এতিয়া আমাৰ ঘৰলৈ গ'লে মানে আমাক বন্ধন বা মাইকী মানুহ লোনেতো একো নামানে, আৰু আমি বানপানী উঠিব বা কিবা হ'ব বুলিতো আমি লোন লোৱা নাই। সেইটো এতিয়া এনেকৈ খুলি দিয়ে বা খেতি বাতি মাৰি নিয়ে, এতিয়া আমাক গোট চলাবলৈ অসুবিধা হৈ যায়। এতিয়া আমাক লোন লৈ খেতি কৰি তাৰমানে এতিয়া আমাক ঘূৰাবলৈ উপায় নাইকিয়া হৈ গৈছে, ইমান সমস্যাত পৰি গৈছোঁ। এতিয়া মানুহকেইটাই কাম বন কৰি খাবলৈও ওচৰ চুবুৰীয়াত ক'তো এনেকৈ সকলোৱে যদি খেতি মাৰি নিয়ে, আমাক সিহঁত যিসকলত থাকে কেনেকৈ আমাক হাজিৰা কৰি লগাব? সেইটো কাৰণে আমাৰ সমস্যা আছে। আমি চৰকাৰক আপোনালোকৰ যোগেদি এটাই অনুৰোধ কৰিছোঁ, যাতে আমাক কৃষি পূৰণটোকে দিয়ক আৰু। আজিলৈ সন্ধিয়াৰ বাতৰি ইমানেই। প্ৰতিটো বা বাতৰিৰ কাৰণে আপোনালোকে চাই থাকিব তেজছ লাইভ 24x7।